নমস্কাৰ এনকেটিভিৰ বিশেষ অনুষ্ঠান এনকে সংবিধানৰ মাজলৈ মই অংকিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি কিছু বিষয় লৈ আহোঁ এই বিশেষ অনুষ্ঠানটোৰ মাজেৰে আৰু সেই বিষয়সমূহ আমি সূক্ষ্মভাৱে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা চিকিৎসক আহে, কেতিয়াবা বিভিন্ন মহলৰ বিভিন্ন ব্যক্তি বিশিষ্ট ব্যক্তিসকল আমাৰ মাজলৈ আহে আৰু আজিও এগৰাকী বিশিষ্ট ব্যক্তি এগৰাকী পৰামৰ্শদাতাক আমি আমন্ত্ৰণ কৰি আনিছো। বৰ্তমান সময়ত এটা গা কৰি উঠা বিষয় হৈ পৰিছে ড্ৰাগছ আৰু অসমৰ বিভিন্ন প্ৰান্তত এতিয়া আৰক্ষী হস্তম হৈছে কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হ'বলৈ নিৰ্দেশ দিয়াৰ পাছতেই এতিয়া ড্ৰাগছ সৰবৰাহকাৰী কবলত পৰিছে। তাৰ সমান্তৰালকৈ যিটো নৱপ্ৰজন্ম আছে তেওঁলোক এতিয়া আসক্ত হৈছে ড্ৰাগছৰ প্ৰতি। অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গুৱাহাটী মেট্ৰ' আৰু নগাঁও ইত্যাদি যিসমূহ জিলা আছে সেই জিলাসমূহত আটাইতকৈ বেছি এতিয়া ড্ৰাগছৰ কৰাল গ্ৰাস দেখিবলৈ পোৱা গৈছে আৰু সেই বিষয়টো আমি কথা পাতিম। এগৰাকী বিশিষ্ট অতিথি আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ। আপোনালোকেও আমালৈ ফোন কৰিব পাৰে আৰু ফোন কৰি ড্ৰাগছ সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন আপোনালোকৰ থাকিব পাৰে আৰু সেয়া সুধিব পাৰে আৰু লাজ কৰিবলগীয়া বিষয় নহয়। আচলতে বিভিন্ন অভিভাৱকে আচলতে লাজ কৰে কেতিয়াবা যে নিজৰ সন্তান ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে, তেওঁলোকে সুধিব নিবিচাৰে, পৰামৰ্শ ল'ব নিবিচাৰে, কিন্তু এই বিষয়টো আচলতে এটা বিশেষ এটা গুৰুতৰ বিষয়। গতিকে আপোনালোকেও সংকোচ নকৰি আমালৈ ফোন কৰিব পাৰে, যিকোনো বিষয় আপোনালোকে সুধিব পাৰে ড্ৰাগছ সম্পৰ্কীয়। গতিকে চিনাকি কৰাই দিছোঁ আমাৰ আজি আলহীৰ সৈতে আমাৰ লগত আছে পৰামৰ্শদাতা ডক্টৰ প্ৰাক্তন ড্ৰাগছ আসক্ত সিদ্ধাৰ্থ প্ৰতিম দত্ত। আপোনাক স্বাগতম জনাইছোঁ। থেংক ইউ। আপোনাৰ জাৰ্নিটোৰ কথা জানো, আপোনাৰ জাৰ্নিটোৰ কথা শুনিছোঁ। আজি দৰ্শকসকলক আমি জনাবলৈ চেষ্টা কৰিম আপোনাৰ সেই জাৰ্নিটো আচলতে কেনেদৰে আপুনি ড্ৰাগছৰ প্ৰতি আসক্ত হৈছিল, তাৰ পাছত আপুনি ড্ৰাগছৰ পৰা ওলাই আহিছে আৰু এতিয়া আপুনি ড্ৰাগছত যিসকল আসক্ত আছে তেওঁলোকক আপুনি পুনৰ এটা নতুন জীৱন দিবলৈ আপুনি এটা চেষ্টা কৰি আছে, এটা পণ লৈ আছে। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ সেই জাৰ্নিটো কেনেকুৱা আছিল, আপুনি কিমান বয়সত কেনেকৈ আচলতে ড্ৰাগছৰ প্ৰতি আসক্ত হৈছিলে? চক মই একদম চমুকৈ ক'ম, কিয় এইবিলাক কথা বহুত আগতে কৈছোঁ। প্ৰথম কথা হ'ল মই কলেজ লাইফলৈকে কেতিয়াও এলকহল ড্ৰাগ এইবিলাক লোৱা নাই। আৰু ছেকেণ্ড কথা হ'ল যেতিয়া মই সৈনিক স্কুলত পঢ়া, সৈনিক স্কুলৰ পৰা যেতিয়া আহিছোঁ মই একচুৱেলি মোৰ বহুত এম্বিশ্যন আছিল যে মই দেশৰ হৈ কাম কৰিম, মই এটা পাইলট হ'ম। মই NDA নাপালোঁ বা ইণ্ডিয়ান মিলিটাৰী একাডেমীত নাপালোঁ। চ' মোৰ অকণমান ডিষ্টাৰ্ব হৈছিল মাইণ্ডটো, আৰু মাইণ্ডটো ডিষ্টাৰ্ব হোৱাৰ কাৰণে মই যেতিয়া গুৱাহাটীত আহিলোঁ মই আৰ্য বিদ্যাপীঠ কলেজত এডমিশ্যন ল'লোঁ আৰু মই তাৰ দুখন কলেজত লৈছোঁ, বি বৰুৱা কলেজতো আৰ্য বিদ্যাপীঠ কলেজত। চ' মই আৰ্য বিদ্যাপীঠ কলেজৰ তাৰপিছত মই ডিবেট ছেক্ৰেটাৰী হ'লোঁ। মই এটা ভাল ডিবেটাৰো আছিলোঁ। চ' মই ডিবেট ছেক্ৰেটাৰী হোৱাৰ পিছত তেতিয়া মোৰ কি হ'ল যে মোৰ এটা বৰ বেলেগ ধৰণৰ থিংকিং আছিল সৰুৰ পৰা, যে মই বেলেগতকৈ অলপ বেলেগ বুলি ভাবিছিলোঁ নিজকে অলপ এক্সট্ৰা অৰ্ডিনাৰী বুলি ভাবিছিলোঁ। চ' মই আৰ্য কলেজৰ ডিবেট ছেক্ৰেটাৰী হ'লোঁ। মই কলেজৰ বহুত পইচা খালোঁ, সঁচা কথা ক'ব গ'লে। আৰু মই তেতিয়া ইউনিয়ন বডিত পইচা খালোঁ আৰু মই তেতিয়া ভাবিলোঁ যে মই এতিয়া মই ফাৰ্ষ্ট মোৰ জীৱনত কিন্তু মই বিয়াৰেৰে আৰম্ভ কৰিছোঁ দেই, বিয়াৰেৰে আৰম্ভ কৰিছোঁ। তাৰপিছত লাহে লাহে মই ডেইলি খোৱা হ'লোঁ, তাৰপিছত মই টেবলেটছ খোৱা কৰিলোঁ, তাৰপিছত মই গাঞ্জা খোৱা কৰিলোঁ, মদ খাই আকৌ গাঞ্জা খোৱা আৰম্ভ কৰিলোঁ, মানে পলি এডিক্ট বুলি ক'ব পাৰে। তো এইবিলাক হৈ কিন্তু মই এটা কথা কওঁ যে এদিনতে এজন মানুহ আসক্ত হৈ নাযায়, এদিনত আসক্ত হৈ নাযায়। তাৰপিছত ধীৰে ধীৰে মই ডিগ্ৰী পাছ কৰিলোঁ, সদায় খাবলৈ ল'লোঁ। কিন্তু ডিগ্ৰীলৈকে যেতিয়া মই হৈছোঁ তেতিয়া সদায় খাব লোৱা নাই। ৰবিবাৰ ছেটাৰডে আগত এটা আছিল আমাৰ ছেটাৰডে নাইট, আৰে ভাই কালিতো ছানডে, আজি ছেটাৰডে বহি আৰু এনজয় কৰিম। তাতে মদে ভাঙে আৰু টেবলেটে যি পালোঁ খালোঁ। আৰু মোৰ কোনো ধৰণৰ কেমিকেল মানে এনেকুৱা নাছিল যে মই এইটোতে আসক্ত, মই যি পাওঁ তাকে খাওঁ। তাৰমানে খালি মোক নিচাটো লাগে, মোক যিকোনো ধৰক মই যদি মদ নাপালোঁ ভাঙে খাই দিলোঁ। কিন্তু মই মদটো অতি প্ৰিয় দেই, মোৰ মদটো অতি প্ৰিয় আছিল। তাৰপিছত কেতিয়াবা নাপালে কথা নাই আৰু লগৰ ল'ৰাৰ লগত ভাঙে খাই দিলোঁ। তাৰপিছত লাহে লাহে মই যেতিয়া GNRCত জইন কৰিছিলোঁ, মই ফাৰ্ষ্ট এতিয়াও মনত আছে মই ডিগ্ৰী পাছ কৰিয়ে GNRCত জইন কৰিছিলোঁ। GNRCত জইন কৰাৰ পিছত মোক চাৰ্টিফিকেটবিলাক নুমল বৰা ছাৰে চাইছিল। তাৰমানে CMD আছিল তেওঁ, আৰু যতীন হাজৰিকা ছাৰ ডাইৰেক্টৰ আছিল। চোৱাৰ পিছত কৈছিল যে তোমাৰতো লাইফটো বৰ ধুনীয়া, কাৰণ কিয় তুমি মেট্ৰিকতকৈ হাই ছেকেণ্ডেৰী ৰিজাল্ট ডিগ্ৰীত আৰু ভাল, তো তুমি মেনেজমেণ্ট নকৰা কিয়? আৰু মোক GNRCৰ পৰাই মেনেজমেণ্ট পঢ়াইছে। আৰু মই এটা পৰীক্ষা দিছিলোঁ গভৰ্ণমেণ্ট এক্সাম, তেতিয়া গভৰ্ণমেণ্টে মানে 50% গভৰ্ণমেণ্টে দিছিল সেইটো টাইমত, 3 বছৰমান সেইটো গভৰ্ণমেণ্টে দিছিল।
আকৌ মই MBA পাছ কৰিলোঁ, তাৰপিছত মই মই বিশাখাপট্টনম এপ'ল'তো মই চাকৰি কৰিছোঁ, তাৰপিছত মই হেল্থ ডিপাৰ্টমেণ্টত কৰিছোঁ হা, NRHMত মই প্ৰগ্ৰেম মেনেজাৰ আছিলোঁ। তো তেতিয়ালৈকে মোৰ জীৱনটোত পূৰা একদম মানে মোৰ যিটো নিচা পূৰা একদম মানে ফুল্লি মই নিচাসক্ত হৈ গৈছোঁ আৰু, কিন্তু মই চাকৰিটো কৰি আছোঁ। যেতিয়া মই বঙাইগাঁৱত মোৰ পষ্টিং হা, আৰু মই প্ৰগ্ৰেম মেনেজাৰ আছিলোঁ। মই দুখন ব্লক চাইছিলোঁ, তাপাতৰি আৰু সৃজনগ্ৰাম দুখন ব্লক থাকে, দুখন ব্লক চাইছিলোঁ। আৰু তাত তাৰমানে কি হয়, মই অকলশৰীয়া হৈ গ'লোঁ, কাৰণ মইতো বিয়াও কৰা নাই তেতিয়া। তো মই অকলশৰীয়া হৈ গ'লোঁ, আৰু তাততো আৰু গাখীৰতে মহৰ খুটি হ'ল, আৰু তাৰপিছত আৰু কোনে পায়, দিনে ৰাতি খোৱা আৰম্ভ কৰিলোঁ। তাৰপিছত মই বিশ্বাস কৰক, মানে আজি মোৰ সেইবিলাক কথা কেতিয়াবা ভাবিলে, মই কিন্তু এটা কথা ভাবোঁ যে মই যি কৰিলোঁ সেইটো এটা পাষ্ট লাইফ, তাক মই আৰু ইমান ভাবি থাকি লাভ নাই। কিন্তু আজি সুধিছে কাৰণে কৈছোঁ, মই এবাৰ হেল্থ মিনিষ্টাৰ, যিজন আজি CM চিফ মিনিষ্টাৰ আজি, হেমন্ত বিশ্ব শৰ্মা ছাৰ, তো তেওঁ আমাৰ লগত এখন মিটিং কৰিছিল। মানে 2 মাহৰ মূৰে মূৰে প্ৰগ্ৰেম মেনেজাৰবিলাকৰ লগত এখন মিটিং কৰে। এতিয়াও মনত আছে, প্ৰাগজ্যোতিষ কলা কেন্দ্ৰত মিটিংখন হৈছিল। মই হোল নাইট, আগদিনা গোটেই ৰাতি মই মদে ভাঙে টেবলেটে খাই আছোঁ। পিছদিনা মই মিটিঙত গৈছোঁ, মিটিঙত যোৱাতে তেওঁ ষ্টেজৰ ওপৰত কিবা কিবি কৈছে, কিন্তু মোৰ নিচাত মই একো ক'বই নোৱাৰোঁ মই কি কৰি আছোঁ। আৰু তেতিয়া ছাৰে সুধিছিল যে তোমালোকৰ প্ৰগ্ৰেম মেনেজাৰক কিবা ক'ব লগা আছে নেকি? তাৰপিছত মই আৰু মাইক্ৰফোনটো এনেকৈ টক কৈছোঁ, মোৰ আছে বোলে হা। চ' আই বিহেভ জাষ্ট লাইক এনিথিং। মানে মই যিবিলাক মানে একদম মানে নিকৃষ্ট কথা সেইবিলাক কৈছোঁ। তাৰপিছত 4 দিন পিছত মই য'ত বঙাইগাঁৱত আছিলোঁ তাত মোৰ চেকিং গৈছিল। তাৰপিছত মোক ৰেড হেণ্ডেডলি আই ৱাজ কট, আৰু তাৰপিছত মোক চাকৰিৰ পৰা মই বহিষ্কাৰ কৰি দিলে, মোক ওলাই দিলে, আৰু NRHMৰ পৰা। তাৰপিছত মই গম পাইছোঁ একচুৱেলি লাইফটো কি। আৰু আজি মই সেই আমাৰ আজি প্ৰেজেণ্ট CM, তেওঁক মই ধন্যবাদ দিব খোজোঁ। তেওঁ যদি সেইটো ষ্টেপ নল'লে হয়, হয়তো আজি মই এই লাইফটো নাপালোঁ। একদম ডেট ইজ ট্ৰু। আই এম থেংকফুল টু ডেট গাই অলৱেজ। আমি কথা পাতিম আপোনাৰ এই যাত্ৰাৰ বিষয়ে, জাৰ্ণিৰ বিষয়ে। এটা ফোন আহিছে, ফোনটো লৈছোঁ। আপুনি কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে? হেল্ল', হয় নমস্কাৰ। হয়, কওক, আপুনি কি জানিব বিচাৰিছে? মই গড়গুৰিৰ পৰা ফোন কৰিছিলোঁ, তিতাবৰ থানাৰ অন্তৰ্গত গড়গুৰি অঞ্চলৰ পৰা। হয়, কথা হ'ল কি, মোৰ ল'ৰাটো ড্ৰাগছ খায়, বৰ্তমান খায়। মানে কি হ'ল, আমাৰ এই তিতাবৰ গড়গুৰি অঞ্চলত মানে কি হয়, দোকানবিলাকত ড্ৰাগছ বিকে, হয়, ড্ৰাগছ বিলাক হৈ থাকে। আৰু মোৰ লগত ইমান মানে বুজাওঁ, মই কওঁ ড্ৰাগছ খায়েই, আৰু লগত তোমাৰ মানে পাৰ্টনাৰ কেইটামান আছে। সেই আচলতে ইহঁতক মানে ক'লেও মানে উপায় নাই। আৰু গড়গুৰি যিখিনি দোকান, তিতাবৰ গড়গুৰি দোকানবোৰত মানে ড্ৰাগছ বিকে। আৰু ইয়াৰ পৰা কোনো একো হেৰি কৰিব নোৱাৰি নেকি বাৰু? আৰু আৰক্ষী বিভাগ ইতিমধ্যে জনোৱা হৈছে, কিন্তু ইয়াৰ 3-4জন মানৰ ল'ৰাক ধৰি নিছে। যদি বাকী এই দোকানত যিবিলাক ড্ৰাগছ যে বিকে, সেইখিনি মানে প্ৰায় নিৰ্মূল কৰিব পৰা নাই। ড্ৰাগছ আৰু মদৰ কাৰণে বিখ্যাত মানে গড়গুৰি অঞ্চল, তিতাবৰ গড়গুৰি অঞ্চল। ইয়াৰ কিবা সমাধান এটা দিলে নিশ্চয় ভাল হ'ব। নিশ্চয়। আৰু এতিয়া আচলতে এয়া একেবাৰে কমন হৈ পৰিছে। বিভিন্ন প্ৰান্তত এতিয়া ড্ৰাগছৰ মানে দোকানে দোকানে এতিয়া ড্ৰাগছ পোৱা যায়, বিভিন্ন ধৰণৰ টেবলেটছ পোৱা যায়। কেনেকুৱা ধৰণৰ থাকে মানে এনেকুৱা খাবলগীয়া? আৰু প্ৰথম কথাটো মই তেখেতৰ এটা যোনটো কুৱেশ্যন, সেইটো কথাত এটা মই এটা এনচাৰ দিব খোজোঁ। প্ৰথম কথা হ'ল, এই যিটো এডিকশ্যন, এইটো এটা বেমাৰ, এইটো এটা বেমাৰ চাব দেই। আৰু এই বেমাৰটোত যেতিয়া আপোনাৰ ল'ৰাটো পৰিছে, মই তেওঁক এটা এডভাইচ দিব খোজোঁ যে আপোনাৰ ল'ৰাটো যদি এইটো বেমাৰত পৰিছে, তেতিয়া ইয়াৰে ট্ৰিটমেণ্ট আছে। প্ৰথম কথা, আমাৰ এটা মানুহবিলাকৰ চাব, আমি এটা ব্লেমিং এটিটিউড হা। আজি ড্ৰাগছ লোৱা ল'ৰাটোৰ দুটা এংগলত চাব লাগিব। এটা হ'ল ডিমাণ্ড, এটা হ'ল ছাপ্লাই হা। এতিয়া ছাপ্লাই চেইনটো যোনটো, তেওঁ ছাপ্লাই চেইনটো ভঙাৰ কথা কৈ আছে। ছাপ্লাই চেইনটো ভঙাৰ কাৰণে গভৰ্ণমেণ্টে ষ্টেপ লৈ আছে এট প্ৰেজেণ্ট বুলি নকওঁ হা। মই আজিৰ পৰা 3 বছৰ আগত লৈ আছে, কাৰণ এতিয়া বেছি সক্ৰিয় হৈছে, কিন্তু আগৰ পৰা লৈ আছে। কাৰণ পুলিচ প্ৰশাসনৰ যিখিনি মানুহৰ লগত মই তেওঁলোকৰ লগত বহুত মিটিং কৰিছোঁ, মই স্প'ক্স পাৰ্চনো আছিলোঁ তেওঁলোকৰ বহুতত। তো আজি বুলি নহয়, 3 বছৰ আগৰ পৰা কৰিছে, কিন্তু এতিয়া বিৰাট মানে একদম মানে বল্ড ষ্টেপ লৈছে আৰু সাংঘাতিক। তো এতিয়া কথাটো হৈছে, তাত যিখিনি ছাপ্লাইৰ কথাটো আছে সেইটো গভৰ্ণমেণ্টে চাব। এতিয়া ডিমাণ্ডটো কমাব লাগিলে তেওঁ ল'ৰাটোক ট্ৰিটমেণ্ট কৰিব লাগিব। প্ৰথম কথা ট্ৰিটমেণ্ট কৰিব লাগিব। আৰু আপুনি সেই ট্ৰিটমেণ্ট কৰাৰ কাৰণে আমি কি কাৰণে আছোঁ?
আজি আমি যে ট্ৰিটমেণ্ট কৰোঁ আমাৰ ইয়াতে ট্ৰিটমেণ্ট খালি ফিজিকেল ট্ৰিটমেণ্ট নহয় উই হেভ গট 5 ডক্টৰ্ছ সাইকেট্ৰিক ডক্টৰ্ছ আছে মেডিচিন ডক্টৰ্ছ আছে ইভেন উই হেভ গট স্কিন ডক্টৰ্ছ স্কিন স্পেচিয়েলিষ্ট ডাৰ্মাটলজিষ্ট স্কিনৰ প্ৰব্লেমো হয় যে চ' ডাৰ্মাটলজিষ্টো আছে চ' আমি ফিজিকেল ট্ৰিটমেণ্টটো কৰাৰ পিছত মেণ্টেল থেৰাপি দিওঁ মেণ্টেল থেৰাপি মানে কাউন্সেলিং 1-to-1 কাউন্সেলিং গ্ৰুপ কাউন্সেলিং দিওঁ আৰু গ্ৰুপ কাউন্সেলিং মানে আমি ল'ৰাটোক বহাই পিনে তাতে ক্লাছেছ লওঁ আমি ক্লাছেছ যেনেকৈ মোৰ ক্লাছটো অলৱেজ আই কনচেনট্ৰেট অন ভগৱত গীতা মোৰ কাৰণে ভগৱত গীতাৰ ওপৰত আৰু কোনো কিতাপেই নাই আৰু ভগৱত গীতাত চব মানুহৰ জীৱনৰ সমাধান ভগৱত গীতাখনতে আছে চ' এডিকশ্যনৰ মানে যদি এডিকশ্যনৰো প্ৰব্লেম বুলি ভাবে সলিউশ্যন কিন্তু ভগৱত গীতাত আছে মই কওঁ হা আৰু এইটোৰ কাৰণে মই বহুতকে কওঁ যে মই আই কেন ডিবেট অন ডেট ভগৱত গীতাত কি আছে ভগৱত গীতাত আছে গ্ৰীডৰ ওপৰত এটা চেপ্টাৰ আছে গ্ৰীড এংগাৰৰ ওপৰত মানে কৈছে ন নৰকৰ এটা দুৱাৰ হা লোভ মায়া আৰু লাছ ন এই তিনিটা বস্তু মানে এটা নৰকৰ দুৱাৰ এই তিনিটা বস্তুৰ পৰা কেনেকৈ দূৰত থাকিব পাৰে হা এইটো লোভৰ ওপৰতে পৰে ন ড্ৰাগটো খাব মন যায় আসক্ত কিয় হয় লোভৰ কাৰণে হয় লোভ কৰোঁতে বেছি হৈ যায় তাৰপিছত এৰিব নোৱাৰা হয় তো সেইকাৰণে তেওঁক মই এডভাইচ কৰোঁ যে আপুনি আপোনাৰ ল'ৰাটোক ট্ৰিটমেণ্ট কৰক আৰু আমি আছোঁ আপোনাৰ যদি দৰকাৰ আছে মোৰ লগত পাৰ্চনেলি কণ্টেক্ট কৰিব একো নাই যিকোনো সহায় আপোনালোকে আমি কৰিব লাগি আছে যিহেতু তাৰ পাছত আপুনি যিহেতু চাকৰিৰ পৰা আপুনি আঁতৰি আহিলে তাৰ পিছত আপুনি ৰিয়েলাইজ কৰিলে যে এইটো ভুল আছিলে মোৰ চক মই যেতিয়া চাকৰি তাৰ পিছৰ জাৰ্নিটো কেনেকুৱা আছিলে মানে আপুনি যেতিয়া ৰিহাবত গৈছিল নিশ্চয় একদম ৰিহাবত আচলতে কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্টত আপুনি ঠিক হৈছিলে মই ৰিহেব এবাৰ যোৱা নাই বুজিছে মই ৰিহেব 9 বাৰ ৰিহেবত গৈছোঁ 9 বাৰ ভাবক আৰু এবাৰ তেজপুৰ মেণ্টেল হস্পিটেল হা চ' তেজপুৰ মেণ্টেল হস্পিটেলত মই এইকাৰণে লৈ গৈছিল যে মোৰ হেলুচিনেট হৈ যায় যেতিয়া আপুনি এটা বস্তু লৈ থাকিব যেতিয়া সেইটো ষ্টপ কৰি দিয়ে ফিজিকেল মানে কেতিয়াবা মানে মই বিচনাৰ পৰা উঠিব নোৱাৰা হৈ যাওঁ ন তেতিয়াহ'লে মানে কি হেলুচিনেট হৈ যায় বেলেগ বেলেগ বস্তু দেখা পায় আৰু মানুহে ভাবে ই পাগল হৈ গ'ল হা চ' মোকো ভাবিছিল পাগল হৈ গ'ল ইমিডিয়েট গাড়ী লৈ পিনে মোক তেজপুৰ মেণ্টেল হস্পিটেল হা কিন্তু হেলুচিনেটটোতো ঠিক হৈ যায় 2-3 দিন পিছত তাৰপিছত তাত চাইকেট্ৰিক ডক্টৰে মাহঁতক মাতি পিনে মোক 18 দিনত মোক ডিছচাৰ্জ কৰি দিছে কৈছে হি ইজ এন এডিক্ট আপুনি তাক ৰিহেবিলিটেশ্যন লৈ যাওঁ হি ইজ নট মেড সিটো পাগল নহয় ই এডিক্ট হয় এইটো হেলুচিনেশ্যন হৈছিল তো আপোনালোকে তাক ৰিহেব লৈ যাওঁ চ' মোৰ যেতিয়া চাকৰি গ'ল বিশ্বাস কৰক মেডাম মোৰ মানে ফাইনেন্সিয়েল কণ্ডিশ্যন এনেকুৱা বেয়া তাৰমানে মই গোটেই শেষ কৰি দিছোঁ দেই মোৰ ঘৰৰ গোটেই শেষ কৰিছোঁ মোৰ মাক মানিব লাগিব দেই মোৰ মা হ'ল মোৰ আদৰ্শ মায়ে তাৰমানে ক'ৰ পৰা এই ইণ্টাৰেষ্টত পইচা কিবা আনি পিনে মোৰ ট্ৰিটমেণ্ট কৰাইছে কেলকাতাত মই লাষ্ট ট্ৰিটমেণ্ট দেই আৰু কেলকাতাৰ ট্ৰিটমেণ্টত মই এটা বস্তু শিকিলোঁ ৱেৰ দেয়াৰ ইজ ন' পেইন দেয়াৰ ইজ ন' গেইন এই বস্তু শিকিলোঁ যদি আপুনি জীৱনত পেইন নাপায় নহয় আপুনি জীৱনত একো শিকিব নোৱাৰে আপুনি একো আৰ্জন কৰিব নোৱাৰে তো মই সেই বস্তুটো শিকি পিনে মই ভাবিলোঁ যে এইবাৰ মই ঠিক হৈ পিনে এইবাৰতো মই এইটো নুচোঁ হা কিন্তু মই এইবাৰ নুচোঁ মানে মই শপত খোৱা নাই আমি সদায় শপত খাওঁ আৰু সদায় ভাঙোঁ হা তো সেইকাৰণে শপত খোৱা নাই মই এনেকৈ এটা চিন্তাধাৰা কৰিলোঁ যে আজিৰ দিনটো নাখাওঁ ৰচোন কি হয় দেখা যাওক আজিৰ দিনটো মই নাখাওঁ আৰু যেনেকৈ যি নহওক লাগিলে মই মৰি যাম মই আজিৰ দিনটো নাখাওঁ হা তো এটা দিনটো পাৰ হৈ গ'ল ন নেক্সট ডে আহিল ন ৰাতিপুৱাই মই কওঁ আজিৰ দিনটো নাখাওঁ কি হয় চাওঁ হা এই 2 দিন পাৰ হ'ল সেনেকৈ 3 দিন যাব 4 দিন সেনেকৈ এমাহ গ'ল লাহে লাহে গুচি যাব তো এই বস্তুটো মই 1 ডে এট এ টাইম বুলি কয় এদিনকৈ তুমি ফ'ল' কৰা তুমি ডাঙৰ প্ৰণ ল'ব দৰকাৰ নাই যে মই এইটো নাখাওঁ মই শপত নাখাওঁ দেই মই আজিও ৰাতিপুৱা উঠি এটাই প্ৰণ লৈছোঁ আজিৰ দিনটো মই মানে মদ ভাং ড্ৰাগ এইবিলাকৰ পৰা দূৰত থাকিম আৰু মই কাৰো অনিষ্ট নকৰোঁ মই সেইটো প্ৰণ লৈয়ে ওলাইছোঁ তো আজিৰ দিনটো তাৰমানে মই ক্লিন থাকিম আজিৰ দিনটো মই চবৰ থাকিম আৰু ৰাতি ঠিক হোৱাৰ টাইমত মই ভগৱানক ক'ম ভগৱান আজিৰ দিনটো যে মোক দূৰত ৰাখিলা তাৰ বাবে ধন্যবাদ এনেকৈ মই চবৰ লাইফ পাইছোঁ আৰু এনেকুৱাকৈ মোৰ 9 বছৰৰ জাৰ্ণি এনেকুৱাই পাৰ হৈ গ'ল আৰু বিশ্বাস কৰক মই ফাইনেন্সিয়েলি একদম মানে এনেকুৱা ষ্টেজত আহিছোঁ মোৰ এইটো বিৰুবাৰী ৰূপনগৰৰ মানুহ মোক যিবিলাক মোৰ ৰিলেটিভ সেইবিলাকে গম পাইছে আৰু মোৰ থকা ঘৰ নাছিল মানে মোৰ ঘৰৰ বিল্ডাৰ্ছক দি দিছিল তো আজি কিন্তু চব আছে আজি কিন্তু চব ঘূৰাই পাইছোঁ কিন্তু মই বহুত কষ্ট কৰিছোঁ 9 বছৰ আপুনি সেই
কষ্ট যথেষ্ট পাইছে বাইদেউ মই ডোৰ টু ডোৰ চেলো কৰিছোঁ MBA কৰা ল'ৰা মই কিন্তু ডোৰ টু ডোৰো চেল কৰিছোঁ মানুহে ক'ব পাৰে ন যে মই ইমান পঢ়া শুনা কৰা ল'ৰা মই লাষ্টত যেতিয়া মই উপায় নাপোৱা হৈ গৈছোঁ মোৰ যেতিয়া ৰিকভাৰী লাইফত আহিছোঁ মইতো কিবা কৰি খাব লাগিব ন মোকতো আৰু কোনে খুৱাব কওকচোন মোৰ মা বিধৱা হয় হা তো মই ভাবিছোঁ যে মই নহয় বাদ দে কিবা পাম নাপাম মই ডোৰ টু ডোৰ চেলে কৰোঁ সেইটোতো পইচা পাম মই আজিও মনত আছে মই যেতিয়া ডোৰ টু ডোৰ চেল কৰি প্ৰথম দিনা 1200 টকা পাইছিলোঁ নহয় সেইদিনা মই এই হাজাৰ টকা যেতিয়া মই দৰমহা পাইছিলোঁ তাতকৈ বেছি ফূৰ্তি পাইছিলোঁ সঁচা সেইটো অনেষ্টলি কমোৱা পইচা নিশ্চয় আৰু এটা ফোন আহিছে ফোনটো লৈছোঁ এই মুহূৰ্তত আপুনি কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হেল্ল' মই অলপ আগতে ফোন কৰিলোঁ তো দাদালে ডাইৰেক্ট কুৱেশ্যনটো তেওঁক সুধিব দিছিলে আমাৰ লাইনত আপুনি কি কৈছে ভালদৰে বুজি পোৱা নাই নহয় মোক লাইনতে থাকিব দিছিলে আপুনি প্ৰশ্নটো কৰক আপোনাৰ প্ৰশ্নটো কৰক আমি শুনি আছোঁ প্ৰশ্নটো হ'ল মই এজন এডিক আছিলোঁ হয় হেৰি মই আপোনাৰ বহুত ৰিয়েল কৰি পেলাই তাৰমানে কৰি ফাইনেন্সিয়েল পজিশ্যন একেবাৰে বেয়া হোৱাৰ পিছত মই আপোনাৰ ফাষ্টফুডৰ দোকান এখন দি মেডিকেলত যে OST দিয়ে আপোনাৰ নাকৰ আণ্ডাৰত গ'ল্ড আৰু নাকৰ আণ্ডাৰত OST খাই পাই আছিলোঁ আৰু মই এখন ফাষ্টফুডৰ দোকান দি চলি আছিলোঁ হা এতিয়াতো লকডাউনৰ পৰা মোৰ ফাষ্টফুডৰ দোকানখন টোটেলি বন্ধ তাৰ বিনিময়ত ঔষধো দিয়া নাই তেওঁলোকে বন্ধ কৰি ৰাখিছে তাৰ পৰা মই তেওঁলোক ডক্তৰক লগ কৰোঁতে ঔষধ লিখি দিলে যিটো 450 টকা ষ্ট্ৰিপ 5 ষ্ট্ৰিপ লগত বেলেগ ঔষধো আছে সেইবোৰ কিনি খাবলৈ ধৰক এদিনত চিন্তাকৈ খালে মোৰ মানে এতিয়া এনেকুৱা হৈছে মই না ইফাল হৈছোঁ না ফাইনেন্সিয়েলিও হেৰি নাই ইফালেও হেৰি নাই সেইকাৰণে চিধা কিবা ইয়াৰ ৰাস্তা আছিলে নেকি তেওঁ কিবা কৰিব পাৰে নেকি মানে হেৰি নাই একচুৱেলি মই দাদা আপোনাক এটা কথা কওঁ হা আপুনি ইমান ধুনীয়া এটা প্ৰশ্ন সুধিছে প্ৰথম মই নিজে এটা ৰিকভাৰিং এডিক্ট হিচাপত মই OSTটো এটা সলিউশন বুলি নাভাবোঁ একদম অপেনলি OST মানে কি সাপোজ মই এটা হিৰোইন এডিক্ট বা মই কিছুমান মেডিচিন থাকে হা মেডিচিন সেইটোৰ মেডিচিনটো ল'লে সেই হিৰোইনটো নলয় বা এইটো মানে ইটছ এ ওৱান টাইপ অফ ড্ৰাগ ইটছ এ ওৱান টাইপ অফ বাট দেট ইজ প্ৰেছক্ৰাইব বাই এটা ল'ব আৰু এইটো খালি ডক্টৰৰ প্ৰেছক্ৰিপশ্যন লাগে হা আৰু সেইটো কিন্তু দেট ইজ নট দ্য আল্টিমেট সলিউশ্যন আজি মই এখেতক ক'ব বিচাৰোঁ আৰু চবেই জনাটো দৰকাৰ যে খালি আপোনাৰ যদি ভৰিখন ভাঙে আপুনি ক'ত যাব তেতিয়া আপুনি যাব অৰ্থপেডিক চাৰ্জনৰ তাত আৰু ভাল অৰ্থপেডিক চাৰ্জনজনে কি ক'ব ভৰিটো প্লাষ্টাৰ কৰি দি 21 দিন পিছত বেণ্ডেজটো কাটি ক'ব আপুনি ফিজিঅ'থেৰাপি লওক তো আপোনাৰো ছেইম আপুনি ৰিহেবতে থাকক বা OSTয়ে লওক আপুনি যেতিয়ালৈকে এটা স্পিৰিচুৱেল প্ৰগ্ৰাম আপুনি জীৱনত এডপ্ট কৰিব নোৱাৰে আপুনি ড্ৰাগৰ পৰাই হওক বা OSTৰ প্ৰডাক্টো হওক OSTৰ যিবিলাক টেবলেটছ হওক মইতো এটা টেবলেট ইউজাৰ আছিলোঁ ন টেবলেট ইউজাৰ আছিলোঁ মই এডনকৰ পৰা আদি কৰি গোটেইখিনি জানো মেডিচিন লৰাজিপাম কি তাৰ ট্ৰিপটো কি হ'ব এডনকৰ ট্ৰিপটো কি হ'ব জানো কাৰণ দিজ আৰ দ্য OST প্ৰডাক্ট তো এইটোৰে আল্টিমেট সলিউশ্যন নহয় এইটো একচুৱেলি কি হয় মই আপোনাক আজি অপেন মঞ্চ এখনত এটা কথা ক'ব বিচাৰোঁ চাওক মই ডক্টৰৰ এগেইনষ্টত নহয় আই এম নট এগেইনষ্ট দ্য ডক্টৰটো বহুত এছেঞ্চিয়েল পাৰ্ট ইন দ্য ডিটক্সিফিকেশ্যন পিৰিয়ড বাট ডিটক্সিফিকেশ্যন ইজ নট দ্য আল্টিমেট সলিউশ্যন অফ এ সোবাৰ লাইফ ডিটক্সিফিকেশ্যন এটা সোবাৰ লাইফৰ আল্টিমেট সলিউশ্যন হ'বই নোৱাৰে কাৰণ মই মোৰ জীৱনত যেতিয়া মই এডিক্ট মই ক'লোঁ না মই 9 বাৰ ৰিহেবত আছোঁ মই কি কৰিছিলোঁ জানে মই কিছুমান চাইকেট্ৰিক ডক্টৰৰ তাত গৈছিলোঁ বুজিছে ইচ্ছা কৰি যাওঁ 300 400 500 rupees ফিজ ল'ব লৈ পিনে মোৰ প্ৰব্লেমটো কওঁ তেওঁ এখন মোক প্ৰেছক্ৰিপশ্যন লিখি দিয়ে বুজিছে দিয়াতে তাতে সেই OST প্ৰডাক্ট বুলি কয় যে এই মেডিচিনবিলাক লিখি দিয়ে আৰু মই যাই পিনে সেই ফাৰ্মাচীত প্ৰত্যেকটা ফাৰ্মাচীত যাই সেই মেডিচিন কিনো MRPত দিব ন আকৌ মই সেই MRPত কিনি পিনে সেই মেডিচিনটো মই আৰু বেলেগৰ তাত বেছি দামত বিক্ৰী কৰোঁ বুজিছে কাৰণ উই আৰ এডিক্ট আৰু উই আৰ এবভ নৰ্মেল মই কওঁ উই আৰ এবভ নৰ্মেল এটা সাধাৰণ মানুহে এই কথাটো ভাবিব নোৱাৰে কাৰণ সেইটো মেডিচিন আপুনি উইদাউট প্ৰেছক্ৰিপশ্যন নাপাব যদি নাপায় মই কি কৰোঁ সেইকাৰণে চাইকেট্ৰিক ডক্টৰৰ তাত যাওঁ ডক্টৰেতো লিখি দিবই লিখি দিয়াৰ লগে লগে সেইটো মই এবিউজ কৰোঁ সেইখন প্ৰেছক্ৰিপশ্যন আৰু সেনেকৈ কৰি মই বেলেগৰ তাতো বিক্ৰী কৰোঁ মোৰ নিজৰ কোটাটোও হৈ যায় চাওক এইটো এটা আল্টিমেট সলিউশ্যন হ'বই নোৱাৰে আজি মোৰ জীৱনত আল্টিমেট সলিউশ্যন মই পাইছোঁ যেতিয়া মই এটা স্পিৰিচুৱেল প্ৰগ্ৰাম এডপ্ট কৰিছোঁ আজি সেই স্পিৰিচুৱেল প্ৰগ্ৰামৰ কাৰণে আজি মই আপোনাৰ ওচৰত বহি মেডাম আপোনাৰ ওচৰত বহি মই এনেকৈ কথা কৈ আছোঁ নিৰ্ভয় মোৰ ওচৰত ফিয়াৰ ফেক্টৰ নাই কিয়
কাৰণ মোৰ লগত ভগৱান আছে বুলি ভাবোঁ মই এটা মোৰ ইয়াতে য'ত আত্মাটোত ভগৱানৰ এটা পাৰ্ট বুলি কয় ভগৱত গীতাত আৰু মই ভাবোঁ মোৰ ভয় লাগব লগা আছে কি যিটো সত্যটো মই কৈছোঁ সত্যটো মই স্বীকাৰ কৰিব লাগিব চ' তেখেতৰ এতিয়া প্ৰব্লেম হৈছে কি তেখেতে OST প্ৰডাক্ট পাই আছিল এতিয়া নাপায় GMCত OST দিয়ে কিন্তু ডেট ইজ নট দ্য আল্টিমেট সলিউশ্যন যি মানুহে এটা স্পিৰিচুৱেল প্ৰগ্ৰাম তেওঁক মই ক'ম যে আপুনি এটা স্পিৰিচুৱেল প্ৰগ্ৰাম লওক আপুনি মই কওঁ আপুনি যদি ৰিহেব চেণ্টাৰত আছিল তেতিয়াহ'লে ৰিহেব চেণ্টাৰত আপোনাক নাৰ্কটিক এনমাছৰ কথা কৈছিল কি জানি গো টু দ্য নাৰ্কটিক এনমাছ গো টু এলকহলিক এনমাছ দিজ আৰ দ্য স্পিৰিচুৱেল প্ৰগ্ৰাম য'ত নেকি আপুনি যিবিলাক ৰিকভাৰীত থাকে ল'ৰা তাহাঁতৰ লগত যেতিয়া মনৰ কথাবিলাক পাতিব আপুনি এনেও আপোনাৰ সেই বস্তুটো ল'বৰ ইচ্ছা নাযাব একদম চিয়'ৰ 100% কিন্তু আমি সব মানুহবিলাকে কি কৰোঁ আমি ইজি আৰু ছফ্টৱেৰ ৱে বিচাৰোঁ একদম ইজিলি কেনেকৈ বাদ দিব পাৰোঁ মই বিচাৰিছিলোঁ একদম সহজভাৱে কেনেকৈ পাৰে কিন্তু পাৰে জানো ইজি আৰু ছফ্টৱেৰ ৱেত কিবা হ'ব পাৰে জানো আপুনি কওক কোনো হ'ব নোৱাৰে হয়নে নহয় আজি কোনো মানুহে নিজৰ যদি তেওঁ জীৱনত গ্ৰ' কৰিব বিচাৰে একেদিনতো গ্ৰ' কৰিব নোৱাৰে এইটো আমি বিচাৰোঁ ইজি আৰু ছফ্টৱেৰ ৱে ডেট ইজ নট পচিবল আপুনি এটা স্পিৰিচুৱেল প্ৰগ্ৰাম এডপ্ট কৰক আপুনি লাগিলে মোক পিছত ফোন কৰিব মই আপোনাক যদি লাগে ফোন নম্বৰত দিব পাৰিম আমি শেষত ফোন নম্বৰটো আপোনাক জনাই দিম আৰু যেহেতু এতিয়া আপুনি বহুত এনেকুৱা ল'ৰা ছোৱালী পাইছে যিসকল হৈছে ড্ৰাগছ এডিক্ট তেওঁলোক বৰ্তমান আপোনালোকৰ আণ্ডাৰত তেওঁলোকে নিজে ৰিকভাৰী কৰিবলৈ ট্ৰাই কৰি আছে গতিকে সেই জাৰ্নিটো কেনেকুৱা আছিলে মানে ক'ত আপোনালোকে তেওঁলোকক এতিয়া ট্ৰিটমেণ্ট কৰে বা কেনেকুৱা আমাৰ যিটো ফাউণ্ডেশ্যন নাম আছে সোব্ৰাইটি ফাউণ্ডেশ্যন কাহিলীপাৰা দক্ষিণ গাঁৱত আছে নিয়াৰ পুবেৰুন এপাৰ্টমেণ্ট এতিয়া সোব্ৰাইটি ফাউণ্ডেশ্যনৰ কনচেপ্টটো আৰম্ভ হৈছিল কেনেকৈ মই কওঁ মই যেতিয়া ৰিকভাৰীত আহিছোঁ তেতিয়া মই সদায় স্পিৰিচুৱেল প্ৰগ্ৰাম এটা ফ'ল' কৰোঁ তো মই সদায় তাত মিটিং কৰোঁ আৰু মই ধৰক মই অলপ ব্ৰহ্মকুমাৰীৰো তাত যাওঁ বা এনেকুৱা আৰু মই ভগৱত গীতাখন খুব পঢ়োঁ তো মই সেনেকৈ তাৰপিছত কি হ'ল মই এটা ৰিহেব মানে মই এখন ৰিহেবত আৰু য'ত নেকি মই শিলাজিদ্দাৰ ৰিহেবত মই কাম কৰিলোঁ এইকাৰণে যে মোৰ বহুত ইচ্ছা আছিল যে মই নিজে ঠিক থকাৰ লগতে আৰু বেলেগ মানুহক মই সহায় কৰোঁ আৰু মই যথেষ্ট তেওঁৰ পৰা হেল্পো পাইছোঁ আৰু তাৰপিছত তাত কাম কৰি পিনে তাৰপিছত মোৰ লগত যিজন মোৰ লাষ্ট কাউন্সিলাৰ শ্ৰীমান্ত দাস তো মই শ্ৰীমান্ত দাস ছাৰে মোক ক'লে যে আমি ছাৰৰ মানে ভায়েকজন USA থাকে তো তেওঁ এটা ভায়েকজন যিজন আছে ভায়েকে ক'লে যে ছাৰক ক'লে ছাৰ USA গৈছিল আহি পিনে ক'লে যে সিদ্ধাৰ্থ তেওঁ এখন বেলেগ ৰিহেবত আছিল আৰু আমি এখন ৰিহেব ষ্টাৰ্ট কৰি দিয়ে আজিৰ পৰা 3 বছৰ হৈ গ'ল 4 বছৰে হ'ব তো 4 বছৰ আগত তো মই ক'লোঁ হ'ব ছাৰ তেতিয়া আমি সোব্ৰাইটি ফাউণ্ডেশ্যনখন আৰম্ভ কৰিছোঁ কমপ্লিট নিউ কনচেপ্ট দেই কেনেকৈ নিউ কনচেপ্ট আপুনি এইকাৰণে মই ক'ব খোজোঁ চাওক এখন ৰিহেব থাকিলে তাত বেড হ'ব লাগিব বেড থাকিব লাগিব পেচেণ্টৰ কাৰণে হয় নাই ৰাখিব লাগিব কাৰণ মই ভাবিলোঁ যে বেড ছিষ্টেম হ'ব লাগিব ইভেন আৱাৰ ৰিহেব ইজ কমপ্লিটলি এয়াৰ কণ্ডিশ্যন পূৰা এয়াৰ কণ্ডিশ্যন য'ত নেকি এটা ড্ৰাগ এডিক্ট বা এটা এলকহলিক তেওঁতো জন্তু নহয় জন্তুৰ নিচিনাটো ৰাখিব নোৱাৰি হয় নহয় তেওঁক এটা ভাল পৰিৱেশত ভাল পানী দিব লাগিব ভাল পানীটো ভাল হ'ব লাগিব একুৱাগাৰ্ডৰ পানী হ'ব লাগিব বা ভালকৈ তেওঁক গা ধুব দিব লাগিব আৰু আজি যদি আপুনি কেতিয়াবা সোব্ৰাইটি ফাউণ্ডেশ্যনত যায় ধৰক আজি 2 বছৰ আগত কমিশ্যনাৰ অফ পুলিচ আহিছিল তো কমিশ্যনাৰ অফ পুলিচ ছাৰে মানে বাথৰুমত গ'ল দীপক কুমাৰ ছাৰ যাৰ মোক আহি কৈছে সিদ্ধাৰ্থ মেৰা ঘৰ মে ভি ইতনা বাথৰুম সাফ নেই হে তেৰা ইধৰ মে ইতনা সাফ হে তো এনেকৈ কৈছে ধুনীয়াকৈ আচলতে আপোনালোকে আমি ৰাখিবই লাগিব আমি কথা পাতিম এই বিষয়ে এটা ফোন আহিছে ফোনটো লৈছোঁ আপুনি ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে আমাৰ ফোনটো আমাক কাটি গৈছে আমি কথা পাতিম এই বিষয়ে আৰু বহু কথা আছে আচলতে পাতিবলৈ আৰু বহুতে ফোনো কৰি আছে আমাক বিভিন্ন পৰামৰ্শৰ বাবে এটা চমু বিৰতি লৈছোঁ পুনৰ উভতি আহিম চাই থাকিব এনকে সংবিধান পুনৰুভতি আহিছোঁ কণ্টেক্ট বিৰতিৰ পাছত আপোনালোকে চাই আছে এনকে সংবিধান আমি আজি কথা পাতি আছোঁ ড্ৰাগছৰ বিষয়ে বিভিন্নজনে ফোন কৰিছে আৰু এটা ফোন আহিছে আমি ফোনটো লৈছোঁ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে হেল্ল' হয় আপুনি কি জানিব বিচাৰিছে প্ৰশ্নটো কওক আপোনাৰ হয় শুনি আছোঁ আপুনি কি সুধিব বিচাৰিছে
হেল্ল' হেল্ল' মই ভৰলুমুখৰ পৰা কৈছোঁ, গুৱাহাটী ভৰলুমুখ। হয়, আপুনি প্ৰশ্নটো কৰক। মোৰ ল'ৰাটোৰ তাৰমানে এডিক্টেড আছিলে। হয়। আপোনাৰ ল'ৰাটো কিমান ডাঙৰ, কিমান বয়স হৈছে? মোৰ ল'ৰাটোৰ 25 বছৰ পাৰ হৈছে। হয়। এতিয়াও কিন্তু ড্ৰাগছ মই খায় ইয়াত নেকি? চেণ্টাৰ এটাত থৈছোঁ, ভৰ্তি কৰিছোঁ মই আজি 15 দিনে হৈ গ'ল। হয়। এতিয়া আপুনি কি জানিব বিচাৰিছে? হেল্ল'। হয়, শুনি আছোঁ, আপুনি কৈ যাওক। 15 দিন হৈ গ'ল, কিন্তু তেখেতক কেতিয়া মই ঘৰত আনিব পাৰিম আৰু ঘৰত আনিলে মই কেনেকৈ ৰাখিব লাগিব, কি কৰিব লাগিব, মই সেই কথাখিনি জানিব বিচাৰিছোঁ। নিশ্চয়, কাৰণ আপুনি এটা কথা কৈছে যে কেতিয়াবা ৰিহাব চেণ্টাৰৰ পৰা অহাৰ পাছত আকৌ এডিক্টেড হৈ যায়, আকৌ হয়ে। গতিকে কেনেকুৱা ধৰণে ৰাখিব লাগিব এইটো কথা? চাওক, ইয়াতে এইটো যিটো এডিকশ্যন বেমাৰটো, এই বেমাৰটো যদি মই ভুক্তভোগী, মোৰ লগত ফেমিলি মেম্বাৰবিলাকো ভুক্তভোগী। নিশ্চয়, তাৰমানে মানসিকভাৱে। এতিয়া মই সেই ছাবষ্টেঞ্চটোৰ পিছপিনে দৌৰি আছোঁ আৰু মোৰ পিছপিনে তেওঁলোকে দৌৰি আছে। মই যদি ৰাতি 2টা বজাত আহিছোঁ, তেওঁলোকে 2টা বজালৈকে সাৰি আছে। চ' এতিয়া কথাটো হৈছে এই বাইদেউজনী, মাক ন, মা শব্দটো বহুত ডাঙৰ শব্দ। এই মাকে কিমান চিন্তা ন, ল'ৰাটোক ৰিহেবত থৈছে। মই বাইদেউক এটা ছাজেশ্যন দিব বিচাৰোঁ, বাইদেউ আপুনি যেতিয়ালৈকে তাৰ কোৰ্চটো কমপ্লিট নহয়, এটা কোৰ্চ থাকে 15 দিনত এইবিলাক ডিটক্স বুলি যে কয়, ডিটক্সিফিকেশ্যন মানে কি জানে, বডিত যোনটো কেমিকেল থাকে সেইটো ওলাই দিয়ে। কিন্তু সেইটো আল্টিমেট চলিউশ্যন নহয় বাইদেউ, মই একদম সঁচা কথা, মেডাম সেইটো আল্টিমেট চলিউশ্যন নহয়। সেই বডিৰ পৰা ওলাই দিয়াৰ লগে লগে কেমিকেলটো উইথ দ্য হেল্প অফ মেডিচিন, পেচাব আৰু ঘামেৰে ওলাই যাব। তাৰপিছত ওলাই দিয়াৰ পিছত কি হয়, ভাবে যে মোৰ ল'ৰাটো ভাল হৈ গ'ল। তাৰপিছত ধৰক মাক দেউতাকে লগ কৰিলে, মাক দেউতাকক ক'ব, মা মই আৰু জীৱনত নাখাওঁ, ভগৱানৰ শপত খাইছোঁ। আৰু যদি ভগৱানৰ শপত খায় তাৰমানে সি ভুল কৰিবই, কাৰণ মই 9 বাৰ কৰিছোঁতো সেইটো কাম। তো সেইকাৰণে কি হয়, এতিয়া তাৰ আচল ৰিহেবিলিটেশ্যনটো ষ্টাৰ্ট হয় আফটাৰ ডিটক্সিফিকেশ্যন। 15 দিন পিছতে ৰিহেবিলিটেশ্যন পাৰ্টটো ৰিহেবিলিটেশ্যন পাৰ্টটো হৈছে হি শুড হেভ গট এ ৰুটিন লাইফ। ৰাতিপুৱা শুই উঠা 6টা বজাত, শুই উঠি পিনে ব্ৰাছ চাছ কৰি নিজৰ বেড ছেট মেণ্টেলি প্ৰিপেয়াৰ কৰিব লাগিব মানে। নহয়, এটা ৰুটিন লাইফ জীয়াব শিকাব লাগিব। সেইকাৰণে এই ৰুটিন লাইফটো চাব, এটা ড্ৰাগ এডিক্টে আনডিচিপ্লিন ইন ইজ লাইফ। সেই আনডিচিপ্লিন লাইফটো ডিচিপ্লিন কৰিবৰ কাৰণে ইটছ টেক্স টাইম। তাক কাউন্সিলিং দিব লাগিব, তাক ইনপুট ছেশ্যন লাগিব। আপোনাৰ ল'ৰাটো যোনখন ৰিহেবতে নাথাকক কিয়, তেওঁলোকে জানে, ৰিহেববিলাকে জানে দেই, এইবিলাক নাজানা বুলি নকওঁ যে মই অকল জানো তেওঁলোকে নাজানিব, এইটো নহয়, তেওঁলোকে জানে। চ' তেওঁলোকৰ এটলিষ্ট তেওঁলোকৰ গাইডলাইনটো মানি পিনে চলক। আৰু আপোনালোকে এইটো নাভাবিব যে ল'ৰাটো যায়ে সি চবাৰ থাকিব। প্ৰথম কথা, তাক এনেই সন্দেহ কৰি নাথাকিব। আপোনালোকৰ পাৰ্টটো আপোনালোকক মই ক'ব, মানে আপোনাৰ ৰিহেবৰ মানুহটো ক'ব, তথাপিতো মই কৈ দিছোঁ যে সন্দেহ কৰি নাথাকিব, খেংখেঙাই নাথাকিব, যে হি ইজ এ পাৰ্ট অফ আৱাৰ মানে ছ'চাইটি ন, যে তই এটা এমুক কৰিলি, ডেট ইজ এ ফল্ট, যোনটো ফল্ট কৰিলে নজনাকৈ। এতিয়া যিহেতু তেওঁ এটা পুনৰ জীৱন বিচাৰিব, তাৰপিছত যদি উইলিংনেছ আছে পুনৰ জীৱন পোৱাটো, তেওঁক আদৰি লওক। কিন্তু এইটোও নহয় যে তেওঁক অতি মৰম কৰিব। সদায় মৰমত অতিটো মই সদায় মাইনাছ কৰিব দিওঁ, আৰু মৰম কৰক, কিন্তু চাব যে তেওঁক বেছি পইচা হেণ্ডেল কৰিব নিদিব। মোৰ মতেৰে ফাৰ্ষ্ট ইনিচিয়েল 1-2 বছৰ বেছি পইচা হেণ্ডেল কৰিব দিব নালাগে। আৰু তেওঁক কওক যে তেওঁ নিজৰ ইনকাম নিজে কৰক। 25 বছৰ বয়স, 25 বছৰ পিছত আৰু মাক দেউতাকে চাব লগা কথা নাহে। তেওঁ নিজৰ ইনকামটো নিজে কৰিব পাৰে, তেওঁক কৰিব দিয়ক। তেওঁ যদি মই MBA কৰি পিনে মই যদি ডোৰ টু ডোৰ চেল কৰিব পাৰোঁ, আপোনাৰ ল'ৰাটোতো হয়তো ইঞ্জিনিয়াৰ হ'ব বা কিবা হ'ব, তেতিয়াহ'লে তেওঁ নিজৰ ইনকাম নিজে কৰিব পাৰিব। মোকতো মায়ে কৈছিলে, মই ভাই আৰু তোক একো দিব নোৱাৰোঁ, তই যেনেকৈ জীয়া। তো আপোনালোকক সেইটো পৰ্যায়লৈকে যাব লাগিব, কাৰণ ভাল পোৱা তেতিয়াই হ'ব যেতিয়া আপোনাৰ ল'ৰাটো এটা সুস্থ জীৱন জীয়াই থাকিব। আৰু ঘৰলৈ অনাৰ পিছত কেনেকৈ আচলতে এনেদৰে ভালদৰে মৰমত ৰাখিব লাগিব? নাই, চাওক, মই প্ৰথম ৰিহেবৰ পৰা যেতিয়া আহিছোঁ নহয়, সেইদিনা ঘৰত মাছে মাংস, বুজিছে, যেন মই কিবা কাৰ্গিলত কি কয় যুদ্ধ জয় অভিনৱৰ নিচিনা যেন একদম মোক আদৰি লৈ আহিছে। চ' ডোণ্ট ডু ডেট থিং, কাৰণ তেওঁ এটা নৰ্মেল ল'ৰা মানে এডিক্ট ল'ৰা এটা নৰ্মেল অৱস্থাত আহিব। আপুনি একো চেলিব্ৰেট কৰিব নালাগে, একো ডাঙৰ কাম কৰি অহা নাই। আৰু মই ছেকেণ্ড টাইম যোৱাতে অলপ কম মৰম, থাৰ্ড বাৰ যোৱাতে কম মৰম, লাষ্টততো ভাবিছে যে ই নাথাকাই ভাল, তাতে থকাই ভাল, ৰিহেব চেণ্টাৰত এটলিষ্ট আমি শান্তিত থাকিম, সেনেকুৱা। চ' মই ভাবোঁ যে তেওঁক নিজৰ দায়িত্বটো নিজে ল'ব দিয়ক।
এটলিষ্ট আপোনালোকে তেওঁক কওক যে তোৰ কাৰণে এনাফ কৰিলোঁ তোৰ কাৰণে এনাফ কৰিলোঁ কাৰণ আপোনালোকৰো বয়স হৈ আহিছে মষ্ট প্ৰবেবলি চ' আপোনালোকৰো লাইফটো জীয়াৰ অধিকাৰ আছে চ' আপোনালোকৰ লাইফটো আপোনালোকে নিজে জীয়াওক আৰু তাৰ লাইফটো আপোনালোকে তাক জীয়াব দিয়ক কাৰণ পেম্পাৰ্ডনেছ মাজত নানিব মইতো কওঁ পেম্পাৰ্ডনেছ নানিব মাক দেউতাকক মই ডাইৰেক্টলি কওঁ পেম্পাৰ্ডনেছ নানিব নহ'লে এই পেম্পাৰ্ডনেছটোৱে কি কৰিব তাৰ লাইফটো ধ্বংস কৰিব আৰু এডিক্টেড হ'ব কাৰণ অলৰেডি তাৰ ছাপৰ্ট আছে মাকক খুজিলে 5,000 টকা পায় 2,000 টকা পায় কি চিন্তা মোৰ দেউতা আছে দেউতাৰ পকেটৰ পৰা লৈ যাম একো নকয়ে মোক 200 টকা খুজিলে দেখোন 1,000 টকা দি দিয়ে কিয় কাম কৰিব কওকচোন মোক কওক এটা লজিকেল এটা মানে কুৱেশ্যন কামেই নকৰে আজি পায়ে আছে হাতত পইচা পায়ে আছে ন তাৰ কাম কৰাৰ কৰ্মৰ প্ৰতি কোনো ধ্যানে নোহোৱা হৈ যাব আজি আমাৰ এইখিনিত কিমান মানুহ আছে ন দাদা আছে ইয়াতে কিমান মানুহ আছে তেওঁলোকে কিয় কাম কৰি আছে তেওঁলোকে ভাবে কৰ্ম ইজ আৱাৰ ধৰ্ম ন আমাৰ কৰ্মটোৱে আমাৰ ধৰ্ম এইটো কৰিব লাগিব কিন্তু ল'ৰাটোকতো কৰ্মটো ধৰ্ম বুলি ভাবিব চান্সে নিদিয়ে না সেই চান্সটো দিয়ক তেওঁ কামত লগাওক ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত চব 18 বছৰ হোৱাৰ লগে লগে কামত কৰিবই লাগিব নিজে খাব লাগিব নিশ্চয় আচলতে এই বিষয়টো গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজনীয় পিতৃ মাতৃৰ আচলতে এই ক্ষেত্ৰত গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজনীয় তেওঁলোকৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এটা ফোন আহিছে আমি ফোনটো লৈছোঁ আপুনি ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে আপুনি অকমান জোৰকে কওক শুনা নাই আপুনি টিভি ভলিউমটো অলপ কমাই লওক হেল্ল' হয় বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ হয় কওক কি জানিব বিচাৰিছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা হয় আপুনি আপোনাৰ প্ৰশ্নটো কওক বয়সটো কাৰ হাজবেণ্ডৰ বয়স হয় নহয় আপোনাৰ প্ৰশ্নটো কি আপুনি কি জানিব বিচাৰিছে মোৰ হাজবেণ্ডে মদ খায় কেনেকুৱা কি কৰিম মদ খোৱাটো এটা সমস্যা এতিয়া মদ খোৱা নহয় বাইদেউ আজি এটা কথা কওঁ আপোনালোকৰ মেডাম ইয়াতে এটা কথা কওঁ যে মদ মানে ৰাতিপুৱাৰ পৰা খায় এডিক্টেড হৈ গৈছে তো এলকহল ইজ দ্য অল্ডেষ্ট ফৰ্ম অফ ড্ৰাগ এলকহলটো এটা এলকহল এটা অল্ডেষ্ট ফৰ্ম অফ ড্ৰাগৰ চবতকৈ অল্ডেষ্ট ফৰ্মটো এলকহলটো কি ড্ৰাগ নহয় নেকি বাট ইট ইজ লিগেলাইজ ড্ৰাগ লিগেলাইজ ন এই দোকানত কিনিব পায় হা মই অহাতে দেখিলোঁ গাড়ীখন থোৱাতে আপোনালোকৰ সন্মুখতে এখন দোকান হা তো সেইটো লিগেলাইজ কিন্তু এলকহলো এটা ড্ৰাগ এইটোৰ এলকহলৰ পৰিমাণটো যি হ'ব এটা এডিক্টৰ এটা হিৰইন এডিক্টৰো পৰিণামটো ছেইম হ'ব এটা আননেচাৰেল ডেথ হয়তো হিৰইনত অভাৰড'জ হ'ব হা বা এক্সিডেণ্ট এলকহলতো এক্সিডেণ্ট হ'ব বা লিভাৰ চিৰ'চিছ হৈ মৰিব কেঞ্চাৰ হ'ব দিছ আৰ দ্য বাট আল্টিমেট যোনটো ডেষ্টিনেশ্যন একেই কিন্তু চ' এলকহল ইজ অলছ' এ ড্ৰাগ আৰু ডেট এলকহলিক নিডছ ট্ৰিটমেণ্ট তেখেতৰ হাজবেণ্ডক ট্ৰিটমেণ্ট কৰিব লাগে আৰু ট্ৰিটমেণ্টত মই কৈছোঁৱে আপোনালোকক 3টা পাৰ্ট হয় এটা ফিজিকেল এটা মেণ্টেল আৰু এটা স্পিৰিচুৱেল যোনটো কথা স্পিৰিচুৱেল বুলি মই ইমান কৈ থাকোঁ কিয় তাৰমানে স্পিৰিচুৱেল যোনে নিজৰ জীৱনটোত স্পিৰিচুৱেলি ডেভেলপ কৰে নহয় সি দুখত যেনেকৈ ৰিয়েক্ট কৰে সুখতো সেনেকৈ ৰিয়েক্ট কৰে তাৰ কাৰণে দুখ আৰু সুখটো সি বুজি পায় যে আমি দুখ লাগিলে কি বিৰাট কান্দো কিবা কিবি আমাৰ খং উঠে কিবা হয় হা তো এইবিলাকৰ বস্তুত যেতিয়া কণ্ট্ৰল আহিব ন আপোনাৰ ৰিম'ট কণ্ট্ৰলটো আপোনাৰ হাতত থাকিব নহয় তেতিয়া আপুনি এই এডিকশ্যনত যাব লগা কোনো কথাই নাই সেইকাৰণে স্পিৰিচুৱেলি এটা মানুহ ডেভেলপ হোৱাটো বহুত দৰকাৰ হা যে মোৰ হাতত 2খন ৰুটি আছে মোৰ এখন ৰুটি খালেই হয় এখন ৰুটি মই দুখীয়া মানুহক দিব পাৰোঁ যদি মই দিওঁ মোৰ পেটটোতো ভৰিল তো তাৰ পেটটো যে ভৰিল ডেট ইজ কল্ড স্পিৰিচুৱেলিটি সেইটোকে কয় স্পিৰিচুৱেলিটি আৰু সেই মদ খোৱা মানুহখিনিও আচলতে ট্ৰিটমেণ্টৰ 100% দৰকাৰ আজি আমাৰ তাত 85% আছে তাৰো এলকহলিক 30 to 35% এলকহলিক আছে চ' এলকহল ইজ অলছ' এ ড্ৰাগ এইটোৰো ট্ৰিটমেণ্ট একেই ট্ৰিটমেণ্ট একেই স্পিৰিচুৱেল প্ৰগ্ৰাম আমি যি প্ৰগ্ৰাম ফ'ল' কৰোঁ বহুত প্ৰগ্ৰাম আৰ ছেইম ফৰ ড্ৰাগ এডিক্ট এণ্ড এলকহলিক বাট দেয়াৰ
ফ্ৰম দ্য মেডিকেল পাৰ্ট দেয়াৰ ট্ৰিটমেণ্ট ইজ ডিফাৰেণ্ট আৰু সেইটো মই নকওঁ কাৰণ ডক্টৰৰ ন আমাৰ 5জন ডক্টৰছ আছে তেওঁলোকে এলকহলিকৰ মেডিচিন বেলেগ হয় আৰু ড্ৰাগ এডিকৰ মেডিচিন বেলেগ হয় আৰু ট্ৰিটমেণ্টটো অলপ বেলেগ বেলেগ ধৰণৰ তেওঁলোকৰ যোনটো মেডিকেল ট্ৰিটমেণ্ট সেইটো অলপ বেলেগ হয় হয়তো এলকহলিকে বেলেগ বেলেগ ঔষধ পায় ড্ৰাগ এডিকে বেলেগ 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 নিশ্চয়কৈ আমি কথা পাতিম আৰু বহু কথা পাতিবলগীয়া আছে ফোনো আহিছে আমালৈ কিন্তু এইখিনিতে সময় হৈছে খন্তে সময় বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম চাই থাকিব NK সংবিধান আপোনালোকে চাই আছে NK সংবিধান আৰু আমি কথা পাতি আছো সিদ্ধাৰ্থ প্ৰতিম দত্তৰ সৈতে বিভিন্ন বিষয় আসলতে আলোচনা কৰা হৈছে ড্ৰাগছ সম্পৰ্কত আসলতে কেনেকুৱা ভূমিকা হ'ব লাগে ঘৰখনৰ পৰিয়ালটোৰ পিতৃ-মাতৃৰ লগতে সেই ড্ৰাগছ আসক্ত ব্যক্তিগৰাকীৰ যিগৰাকীয়ে আসলতে বহু বছৰ ড্ৰাগছ কৰিছে নিচাসক্ত যি সামগ্ৰী আছে সেই সামগ্ৰীসমূহ গ্ৰহণ কৰিছে গতিকে বিভিন্নজনে ফোনো কৰিছে তেওঁলোকৰ বিভিন্ন সমস্যাৰ বিষয়ে ক'বলৈ এই সন্দৰ্ভত আসলতে বহু লোকে লাজ কৰিছে আসলতে ফোন কৰিবলৈ এনেকুৱা ধৰণৰ বিষয় আসলতে তেওঁলোকে পাতিব নিবিচাৰে কিন্তু আটাইতকৈ ডাঙৰ বিষয়টো হৈছে সেই নিচাৰ পৰা মুক্তি লাভ কৰাটো আৰু সেই দিশটোতে আসলতে সহায় কৰি আছে এওঁলোকৰ দৰে ব্যক্তিসকলে গতিকে এটা ফোন আহিছে আমি ফোনটো লৈছো আপুনি কি জানিব বিচাৰিছে আৰু ক'ৰ পৰা কৈছে হেল্ল' হেল্ল' হয় আপুনি কি জানিব বিচাৰিছে মই শিলচৰৰ পৰা কৈছোঁ মই জানিব বিচাৰিছিলোঁ মই আগতে ৰাতি এফল খাইছিলোঁ ৰাতি কি এটা হ'ল যোৱা লকডাউনৰ পিছৰ পৰা আপুনি তেনেকৈ ভাবোঁ কেতিয়াবা এৰিম বুলি কিন্তু যদি ঘপকৈ এৰি দিওঁ কিবা প্ৰব্লেম হ'ব নেকি ড্ৰিংকছ কৰিছিলে তেওঁ অঁ হ'লনে কথাটো সোধক অঁ আচ্ছা আপুনি ড্ৰিংকছ কৰে তেখেতে ড্ৰিংকছ কৰে আৰু তেওঁ কৈছে যে ঘপকৈ এৰি দিলে হা মানে ৰিহেবত যাব নোৱাৰে আৰু তেওঁ কিবা এৰি দিলে কিবা প্ৰব্লেম হ'ব নেকি মই দাদাক এটা কথা কওঁ যে দাদা চব আই এম নট এ ডক্টৰ আই এম অনলি এ কাউন্সিলাৰ আৰু মোৰ মতেৰে এইটো হয় যে আপুনি আমাৰ দুটাই অপশ্যন আছে জীৱনত হয়তো আমি মদটোৱে হওক ড্ৰাগছটোৱে হওক খাই মৰি যাব লাগিব আননেচাৰেল ডেথ হ'ব লাগিব নহ'লে সেইটো একেবাৰে এৰি দিব লাগিব একেবাৰে দিব লাগিব এতিয়া চইচ দুটাৰ মাজত আপুনি কোনটো চইচ লয় প্ৰথম কথা হৈছে আপুনি এটা স্পিৰিচুৱেল প্ৰগ্ৰাম আপুনি জীৱনত এডপ্ট কৰক মই স্পিৰিচুৱেল প্ৰগ্ৰাম মানে মই ক'বও পাৰোঁ যেনেকৈ মই ভগৱত গীতাখন চাওঁ মই যেনেকৈ এটা স্পিৰিচুৱেল প্ৰগ্ৰামতো যাওঁ বাৰু মই নাম দুটা ক'ব নোৱাৰোঁ আৰু ধৰক আপুনি ব্ৰহ্মকুমাৰীতো যাব পাৰে ইভেন আমাৰ ইছলাম ধৰ্মতো স্পিৰিচুৱেল প্ৰগ্ৰাম আছে হা খ্ৰীষ্টানিটিতো আছে বুজিছে নাই তো এই যদি আপুনি যায় চাব আপুনি তেতিয়া বহুত দূৰ সকাহ পাব পাৰে আৰু আপুনি যদি ৰিহেবত আপুনি যোৱাৰ দৰকাৰ নাই যদি আপোনাৰ কিবা প্ৰব্লেম আছে আপুনি ৰিহেবত মই কোৱা নাই যে আপুনি ৰিহেবত যাওক তাত থাকক যাব নালাগে কিন্তু আপোনাক মই এটা হেল্প কৰিব পাৰিম মই লাষ্টত মোৰ ফোন নম্বৰ দিম য'ত নেকি আপুনি অনলাইন স্পিৰিচুৱেল মিটিং কিছুমান এটেণ্ড কৰিব পাৰে অনলাইন দেই এতিয়াতো ক'ভিডৰ টাইমত অফলাইন নহয় অনলাইন যদি আপুনি মিটিং এটেণ্ড কৰে মিটিং মানে কি কৈছোঁ এইটো কোনো পলিটিকেল পাৰ্টিৰ মিটিং নহয় এইটোত কি হয় বহুত মানুহ এনেকুৱা থাকে যোনে এই বস্তুটো এৰি দিয়াৰ পিছত তেওঁলোকে মানে গধূলি 1.5 ঘণ্টা 1 ঘণ্টা সময় সিটোৰ লগত নিজৰ দিনটোত কি বেয়া ভাৱ আহিল ভাৱনা আহিল বা কি ভাল কাম কৰিলে শ্বেয়াৰিং কৰে আৰু শ্বেয়াৰিং কৰাৰ লগে লগে এই বস্তুটোৰ খেয়াল নাহে বহুত বস্তু অন্তৰৰ পৰা চাফা হৈ যায় আৰু যেতিয়া অন্তৰৰ পৰা চাফা হয় তেতিয়াহ'লে দিনটো একদম 24 আৱাৰ্ছ তেওঁৰ বেটাৰীটো ৰিচাৰ্জ হৈ যায় আৰু সেইখিনি টাইমত আৰু মদ খোৱা হওক বা বেলেগ বস্তু লোৱা হওক ইচ্ছা নাযায় তো আপুনি মই লাষ্টত দিম আপুনি মোক ফোন কৰিব মই সেইটো আপোনাৰ অনলাইন মিটিঙৰ নম্বৰটো কৈয়ে দিয়ক আচ্ছা মোৰ নম্বৰটো হৈছে 9864012344 আৰু এবাৰ কৈ দিছোঁ 9864012344 আৰু ইয়াতে আপোনালোকৰ যোগাযোগ কৰিব পাৰিব আৰু যোগাযোগ কৰি আচলতে এই অনলাইন যি আপোনালোকে সেশন কৰে তাতে অংশগ্ৰহণ কৰিব একদম ফ্ৰী অফ কষ্ট কাৰণ কিয় এটা কথা কওঁ মানে মই চব এটা মানুহৰ এটা কথা আছে যে
মই আজিলৈকে জীৱনত ইমান বছৰ মই আসক্ত আছিলোঁ আৰু ইমান বছৰ মোৰ এৰা মই কওঁ যে মেডিচিন ইজ এ পাৰ্ট অফ ৰিকভাৰী বাট ইট ইজ নট অল দ্য থিং অফ ৰিকভাৰী ৰিকভাৰীত যোনে থাকিব খোজে সেই মানুহজনে সি এটা ভাল কনচিয়াছ কণ্টেক্ট উইথ গড ভগৱানৰ লগত এটা ভাল সম্পৰ্ক বঢ়াব লাগিব ভগৱানৰ লগত এটা ভাল সম্পৰ্ক গঢ়াৰ কাৰণে মানুহটোৱে এটা আধ্যাত্মিকতাৰ কথা থাকে নহয় আধ্যাত্মিকতাৰ কথা থাকে সেই আধ্যাত্মিকতাৰ পাৱাৰটো মানুহটো তাত ক্ৰিয়েট কৰিব লাগিব বঢ়াব লাগিব আজি মোৰ সেই যেতিয়া মোৰ সেই আধ্যাত্মিকতা স্পিৰিচুৱেলিটিৰ যিটো গ্ৰোথ হ'ব ব্ৰেইনত তাৰপিছত আৰু মোৰ বেলেগ বস্তুৰ প্ৰতি এট্ৰেক্ট নহয় চাবচোন আমাৰ মানুহবিলাকৰ আপোনাক এটা চিম্পল এক্সাম্পল আমাৰ নেগেটিভ থিংকিঙৰ ওপৰত আমি বহুত এট্ৰেক্ট হওঁ হয়নে নেগেটিভ থিংকিং এটাত পটককৈ এট্ৰেক্ট হওঁ সেইটো ল'ৰাই হওক ছোৱালী হওক আমি নেগেটিভ থিংকিংটো বিৰাট মোৰ দেউতা লয়াৰ আছিল যেতিয়া দেউতাই বহুত চেম্বাৰত বহি থাকে বহুত জুনিয়ৰত থাকে দেউতাই যেতিয়া চিগাৰেটটো খাই মানে ইণ্ডিয়ান কিং মই ভাবোঁ বা দেউতাই চিগাৰেট খাই কি হিৰোৰে তো মই ক্লাছ 4তে চিগাৰেট টানি দিছোঁ বুজিছে সেই হিৰো হ'বৰ কাৰণে মানে দেউতাক ফ'ল' কৰি পিনে চ' এইটো নেগেটিভ কথা সেইটো কিন্তু মই দেউতাৰ পজিটিভ কথাটোতো নাচালোঁ এতিয়া যেতিয়া মই স্পিৰিচুৱেলি লাহে লাহে গ্ৰ' কৰিছোঁ মই সেই নেগেটিভ কথাবিলাক অহা নাই মোৰ দেউতা এনেকৈ আছিল ঘৰৰ চব মানুহক চাইছিল ভায়েক দাদেকৰ পৰা আদি কৰি মানে চব মানুহকে চাইছিল নিজৰ ভায়েক ভনীয়েক তো সেইটো কথা মই এডপ্ট কৰিছোঁ এতিয়া মই নিজৰ ঘৰখনত মই নিজৰ দাদা মোৰ নিজৰ ভাইটি নিজৰ ভণ্টি এজ এ হ'ল দেউতাই ছ'চিয়েল এটা ৱৰ্ক কৰিছিল ছ'চিয়েল ৱৰ্কাৰ আছিল তো মই অলপ ছ'চিয়েলিও কাম কৰোঁ মানুহৰ কাৰণে চ' এইবিলাক বস্তু আমি নৰ্মেল মানুহবিলাকে আমি নেগেটিভটো পটককৈ লওঁ কিন্তু আমাৰ পজিটিভনেছ তেতিয়াহে আহিব যেতিয়া আমি স্পিৰিচুৱেলি নিজকে ডেভেলপ কৰিম আৰু স্পিৰিচুৱেলি ডেভেলপ কৰাৰ কাৰণে আমাৰ প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰাম এডপ্ট কৰিলে আপুনি নালাগে মদ খাব আপুনি আজিৰ দিনটো মোৰ কথা যদি মোক আপুনি ফোন কৰিছে ইমান কষ্ট কৰি আজি এটা কাম কৰকচোন আজিৰ দিনটো আপুনি মদ নাখাব চাওক আজি কি হয় চাওঁ দেখা যাওক কি হয় কালি ৰাতিপুৱা আজি আমি কথা পাতিম ৰাতি আৰু কালি ৰাতিপুৱা আপুনি মোক ফোন কৰিব কিবা হৈছে নেকি আপোনাৰ একো নহয় মই গেৰাণ্টি দিছোঁ কালি ৰাতি আপুনি সেই জীয়াই থাকিব একে মানুহ নিশ্চয় তেওঁ নিশ্চয় সুফল পাব আৰু আপুনি ফোন নম্বৰ যিহেতু দিছে আপোনাক কণ্টেক্ট কৰিব পাৰিব আৰু এটা ফোন আহিছে আমি ফোনটো লৈছোঁ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে হেল্ল' হয় মেম মই হেল্ল' হয় শুনি আছোঁ আপুনি কওক মই ওদালগুৰি ডিষ্ট্ৰিক্ট খাজাবাৰীৰ পৰা ক'লোঁ শ্ৰী ধনঞ্জয় চহৰীয়া হয় মেম মোৰ প্ৰব্লেমটো হ'ল কি মই ক্লাছ 9 মানে পঢ়ি থকা অৱস্থাতে অলপ মানে পাৰ্টি কৰোঁতে নাল খাইছিলোঁ তো তেনেকুৱাকৈ ধৰ চেৰেপো খাইছিলোঁ কি খাইছিলে কিন্তু ৰেগুলাৰ নহয় কিন্তু মোৰ এনেকুৱা হৈছে কি এতিয়া সেই হেবিটটো মানে কমাই আনিছোঁ মই ছাৰে কোৱাৰ দৰে মোক আমাক কুমাৰী তেনেকুৱা মানে ধৰ চাব মই নিজে খাইছিলোঁ সেইটো এটা পজিটিভ মই এনাৰ্জি পাইছোঁ যাৰ কাৰণে মই সেই বস্তুটো ত্যাগ কৰিব পাৰিছোঁ হয় কেনেকৈ ত্যাগ কৰিব পাৰিব তেওঁ একে অসুবিধা চাওক এইটো এটা প্ৰগ্ৰেছিভ ডিজিজ তেওঁ কৈছে মই অলপ খাইছিলোঁ অলপৰ পৰা ষ্টাৰ্ট কৰে ড্ৰাগেই হওক মদেই হওক অলপে ষ্টাৰ্ট কৰে প্ৰথমতে একেলগে এটা বটল কোনেও খাব নোৱাৰে সেইটো বেছি হৈ যায় গ'ল নহয় প্ৰথম দিনা এটা মানুহ যেতিয়া মদপি মানে মদ খোৱা মানুহ এজনে তাক যদি ফুলটো দিয়ে নহয় সি কেতিয়াও খাব নোৱাৰে সি অলপ খায়ে ফিউজ হৈ যাব মানে পৰি যাব অলপ খায়ে তো ইটছ এ প্ৰগ্ৰেছিভ ডিজিজ আজি এক পেক খালোঁ নহয় কালি অলপমান বেছি লাগিব পৰহি অলপমান বেছি লাগিব বেছি হৈ ইটছ এ প্ৰগ্ৰেছিভ ডিজিজ চ' এই প্ৰগ্ৰেছিভ ডিজিজটো ড্ৰাগ বুলি নহয় মদ ড্ৰাগ এইটো একেই বস্তু তো ইয়াতে এইটো প্ৰগ্ৰেছিভ ডিজিজ এই বস্তুটোত কি হয় জানে আপোনাক মই কওঁ এইটো আপুনি কমাই আনিব নোৱাৰে যদি আপুনি কমাই আনে দেন ইউ আৰ নট এন এডিক্ট আপুনি এডিক্ট নহয় তেনেহ'লে এডিকশ্যনত কথা এটা কওঁ যে আই এম পাৱাৰলেছ অভাৰ মাই এডিকশ্যন মই মোৰ এডিকশ্যনৰ ওপৰত পাৱাৰলেছ আৰু মোৰ লাইফটো আনমেনেজেবল হৈ যোৱা মোৰ লাইফটো আনমেনেজেবল হৈ যোৱা তাৰমানে মই মদৰ ওপৰত পাৱাৰলেছ বা ড্ৰাগৰ ওপৰত পাৱাৰলেছ আৰু মোৰ লাইফটো আনমেনেজেবল হৈ গৈছে তাৰমানে হি ইজ এন এডিক্ট যদি তেওঁৰ আই এম পাৱাৰলেছ অভাৰ মাই এডিকশ্যন যদি মই খালি এডিকশ্যনৰ ওপৰত পাৱাৰলেছ বাট মাই লাইফ হেজ বিকাম নট আনমেনেজেবল মেনেজেবল যদি মেনেজেবল হৈ আছে হি ইজ নট এন এডিক্ট য়েছ তেওঁ যদি লাইফটো মেনেজ কৰি আছে সি কেনেকৈ এডিক্ট হ'ব আজি এটা অটোৱালা ছাপ'জ দুটা অটোৱালা আছে এজন অটোৱালাক কৈছে যে ৰাতিপুৱাটো 6টাত ভাড়া আছে আনজনক কৈছে তোৰো 6টাত আছে ৰাতি দুটাই বহি মদ খাইছে কথাটো কৈছোঁ 12টা বজালৈকে মদ খাইছে
এজনে 6টা বজাৰ ভাড়াটো লৈ গুচি গ'ল আৰু এজনে ৰাতিপুৱা 6টা বজাত ভাবিলে আজি নাযাওঁ দে ভাড়াটো নগ'লে তাৰমানে সি আনমেনেজেবল কিন্তু পাৱাৰলেছনেছটো দুটাই হয় দুটাই খাইছে তো যেতিয়ালৈকে লাইফটো আনমেনেজেবল হৈ নাযায় আজি এডিক্টৰ যিমান ঘটনা পাব সব লাইফ আনমেনেজেবলেই হৈছে যিমান ডাঙৰছে ডাঙৰ এডিক্টবিলাক যিমান আছে ইভেন সঞ্জয় দত্তৰ লাইফটো আনমেনেজেবল হৈ যোৱাৰ পিছতে যেতিয়া তেওঁ কি এডিকশ্যনত কি একেদিনা আনমেনেজেবল হৈ গৈছে নেকি নাই হোৱা তেওঁ বহুত আগৰ পৰা ড্ৰাগ লয় কিন্তু প্ৰথমতে সব ঠিকে চলি আছে লাহে 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 আনমেনেজেবল হৈছে সেই বস্তুটোৱে মেনেজ কৰিব এটা এডিক্ট এটা হৈ যোৱাৰ পিছত সি আৰু সেই নন এডিক্ট হ'ব নোৱাৰে বা সি মেনেজ কৰি খাব নোৱাৰে কিন্তু মেনেজ কৰি খোৱা মানুহটো এডিক্ট হোৱাৰ চান্সেছ বহুত বেছি বুজি পাইছেনে কথাটো তো এইটো এটা ফাষ্ট টপিক এই টপিকৰ ওপৰত ডিছকাছ কৰিলে মানে গোটেই দিনটো গুচি যাব নিশ্চয়কৈ আমি কথাও পাতি থাকিম আৰু ফোনো আহি আছে আমালৈ আৰু এটা সময় হৈছে এইখিনিতে চমু বিৰতি আমি বিৰতি লৈছোঁ পুনৰবাৰ উভতি আহিম চাই থাকিব এনকে সংবিধান উভতি আহিছোঁ আপোনালোকে চাই আছে এনকে সংবিধান আমি কথাও পাতি আছোঁ এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যিহেতু অসমত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলিছে অসমৰ অলিয়ে গলিয়ে কিন্তু এতিয়া ড্ৰাগছো পোৱা যায় বিভিন্ন লোকে বিক্ৰী কৰি আছে ড্ৰাগছেই হওক ভাঙেই হওক গতিকে অসমত সেই চ'ৰ্চটো কেনেকুৱা ধৰণৰ ক'ৰ পৰা এই চ'ৰ্চটো আহে আৰু এই ড্ৰাগছবিলাকৰ দাম কেনেকুৱা হয় আচলতে কাৰণ বহুত টকা লাগে আচলতে ড্ৰাগছ ক্ৰয় কৰিবলৈ চাওক প্ৰথম কথা হ'ল আমি হিন্দু মানে ভাৰতবৰ্ষত আছোঁ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ আমাৰ সবতকৈ পাৱাৰফুল ৱেপন হৈছে আমাৰ ইউথ জেনেৰেশ্যন আমাৰ ইউথ জেনেৰেশ্যন বহুত ষ্ট্ৰং ভাৰতবৰ্ষ গোটেই ৱৰ্ল্ডৰ ভিতৰত এতিয়া আমাক দুখন দেশে একদম দেখিব নোৱাৰে যিটো মোৰ ষ্টাডি দুখন দেশ হ'ল এটা পাকিস্তান আৰু এখন চাইনাই আমাক একদম বেয়া পায় দেই সঁচা কথা কৈছোঁ আমি যিমানে তাহাঁতক ভাল পোৱাব নাযাওঁ কিয় এতিয়া পাকিস্তানকতো আমি বহুত ভাল পোৱাব গ'লোঁ আমি তাতে যাই খানাও খাই আহিলোঁ কিন্তু যেতিয়া অলৱেজ আমাক ডিষ্টাৰ্ব কৰি থাকে কিন্তু আমি যেতিয়া একবাৰ এইটো কৰি দিলোঁ পুলৱামা এটেকৰ পিছত যেতিয়া তাহাঁতক এটেক কৰিলোঁ তাৰপিছত চুপচাপ হৈ গ'ল হয়নে তো এতিয়া দুখন দেশে আমাক যদি ইয়ুথ জেনেৰেশ্যনটো ধ্বংস কৰিব লাগে তেতিয়াহ'লে তাহাঁতৰ হাতত ৱেপন আছে ড্ৰাগ এতিয়া চাইনাৰ পৰা ম্যানমাৰ হৈ মণিপুৰ হৈ অৰুণাচল হৈ ড্ৰাগবিলাক সোমাই আছে আজি আমাৰ যেনেকুৱা অৱস্থা অৰুণাচল এখন সৰু ষ্টেট তাতকৈ অৱস্থা আৰু বেছি বেয়া মই আপোনাক সঁচা কথা কওঁ মণিপুৰৰ অৱস্থা আৰু বেয়া বুজিছে নাই তো এতিয়া কথাটো হৈছে কি অৰুণাচলততো আজি মোৰ এটা ফোন আহিছে আপুনি আচৰিত হ'ব গভৰ্ণমেণ্টে এতিয়া তাৰমানে গভৰ্ণমেণ্ট এমপ্লয়বিলাকে ড্ৰাগ এডিক্ট হৈ গৈছে পুলিচ এমপ্লয় ফোন কৰিছে যে তাহাঁতৰ কমাণ্ডাণ্টে ফোন কৰিছে যে আমলোকো ফ্ৰী ট্ৰিটমেণ্ট আমলোক মানে ডিপাৰ্টমেণ্টে খৰচ কৰিব ওলাইছে আৰু নৰ্থ ইষ্টৰ আটাইতকৈ বেছি আৰে হ'ব চাওক নৰ্থ ইষ্টখন এনেকুৱা এটা জেগা আমাৰ এনেকুৱা ধুনীয়া জেগা সঁচা ধুনীয়া দেই নৰ্থ ইষ্টখন ইণ্ডিয়াৰ চবতকৈ ধুনীয়া জেগা নৰ্থ ইষ্টখন আপুনি যদি কেতিয়াবা চালুকপুং গৈছে নহয় একদম মানে বমডিলা টাৱাং এইবিলাক মানে একদম ফৰেইন কাণ্ট্ৰিত থকা যেন পায় আৰু আমাৰ কাজিৰঙা আমাৰ অভয়াৰণ্য এই মানস তো এই ধুনীয়া জেগাৰ ওপৰত চাইনাততো নজৰ আছে অৰুণাচলখনৰ ওপৰত পূৰা নজৰ আছে আৰু অৰুণাচলখন যদি ল'ব পাৰে তাৰপিছত লাহে লাহে আমাৰ তেজপুৰ হৈ পিনেতো অসমলৈকে আহিব চ' আমি যদি বাচিব লাগে আমাৰ মানুহখিনি এইটো বুজি পাব লাগিব যে ভাই এইটো আমাৰ যদি আমি সঁচাই ইণ্ডিয়ান আমি সঁচাই ভাৰতীয় আমি এই যোনটো আমাৰ চিফ মিনিষ্টাৰে যোনটো মানে আগভাগ লৈছে ইয়াতে আমি চবেই ছাপোৰ্ট কৰিব লাগিব আদাৰৱাইজ হি কেনট ডু ইট এলোন তেওঁ অকলে কৰিব নোৱাৰে পুলিচ ডিপাৰ্টমেণ্ট লৈ কিনে আমাৰ ইচ এণ্ড এভৰি চিটিজেনে ভাবিব লাগিব ইট ইজ মাই ৰেছপনচিবিলিটি টু ছাপোৰ্ট দ্য গভৰ্ণমেণ্ট আমি গভৰ্ণমেণ্টক ছাপোৰ্ট কৰিব লাগিব ফৰ দিছ ৰিজন সেইকাৰণে এই বস্তুটো আমাৰ গোটেই নতুন প্ৰজন্মটোক আমাক শেষ কৰাৰ এটা পৰিকল্পনা এই দুখন দেশে আৰু দামবোৰ কেনেকুৱা হয় চাওক দামবোৰ একচুৱেলি যেতিয়া এইটো চাওক দামটো হয় ডিমাণ্ড আৰু ছাপ্লাইৰ মাজত চাওক আমাৰ ডিমাণ্ডটো তেতিয়াই বাঢ়ি যায় মানে ডিমাণ্ডটো যেতিয়া বাঢ়ি যায় ছাপ্লাইটো বেছি হৈ যায় হা এতিয়া দামটো আগত আছিল এটা কণ্টেইনাৰ বুলি কওঁ হা এটা পাওঁ মানে আমি ভাষাত আৰু কণ্টেইনাৰ এটা সৰু সৰু কণ্টেইনাৰ থাকে কণ্টেইনাৰৰ আগতে দাম আছিল 600 টকা 500 টকা হা আৰু এতিয়া যেতিয়া বৰ্ডাৰত অলপ চিল হৈ গ'ল এতিয়া দাম হৈ গ'ল এইটো 4,000, 5,000, 6,000 টকা 7,000 টকা গতিকে কিমান দাম বাঢ়ি গ'ল
দাম বাঢ়ি গ'ল আৰু এই দাম কেতিয়া বাঢ়ে জানেনে যেতিয়া পুলিচৰ যিটো আমাৰ আজি ভাস্কৰ জ্যোতি মহন্ত ছাৰে যিটো ইনিচিয়েটিভ লৈছে বা CMA যিটো এতিয়াতো চব ধৰা আৰম্ভ কৰি দিছে বৰ্ডাৰতো ধৰিছে চিয়'ৰ একদম লৈছে তো ষ্টেপবিলাক লোৱাৰ কাৰণে ইয়াতে 700 টকাৰ বস্তুটো 600 টকাৰ বস্তুটো লগালগ হাইক হৈ 6000 টকা 5000 টকা নিশ্চয় দামবোৰো যথেষ্ট আৰু বেছি সেইটো কাৰণে চুৰি বাঢ়ি গৈছে এতিয়া সেইটোৱে ড্ৰাগছ খাবলৈ আচলতে আৰু চুৰি কৰিবই লাগিব ডকাইতি কৰিবই লাগিব নিশ্চয় আৰু এটা ফোন আহিছে আমি ফোনটো লৈছোঁ আপুনি ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে আমাৰ ফোনটো সংযোগ বিচ্ছিন্ন হৈছে আৰু এই ইমান দাম আচলতে সেইকাৰণে আচলতে চুৰিৰ দৰে ঘটনা সংঘটিত হৈছে আৰু বেছিকৈ দেখিবলৈ পোৱা যায় যে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলো এতিয়া একদম খুব বেছিকৈ এডিক্ট হৈছে আৰু কিছুমান ফাৰ্মাচীটো আচলতে শুনিছোঁ মই ফাৰ্মাচীত কিছুমান এনেকুৱা নিচাসক্ত টেবলেট পোৱা যায় নেকি আছে চক কোনো বস্তু বেয়াৰ কাৰণে ইনভেনশ্যন হোৱা নাছিল টেবলেটবিলাক যিবিলাক স্পাজমোপ্ৰক্সিভান by নাইট্ৰ'চেন টেবলেটটো হয় মেণ্টেল পেচেণ্টক দিয়ে এইটো ইউজৰ কাৰণে যি বস্তু আপুনি ইউজৰ পৰা এবিউজ কৰিব এইটো একচুৱেলি ভালৰ কাৰণে স্পাজমোপ্ৰক্সিভান SP বুলি কওঁ আমি SPটো কিয় দিয়ে পেইন কিলাৰ না সেই পেইন কিলাৰটো দিয়ে যেতিয়া বহুত পেইন হয় আচ্ছা মৰফিন ইনজেকশ্যনটো যেতিয়া আগত যেতিয়া ৱৰ্ল্ড ৱাৰত যেতিয়া সোলজাৰবিলাকে গুলি খাইছিল তেতিয়া মৰফিন ইনজেকশ্যনটো বিষটো মানে বিৰাট বিষটো আৰু সেইটোৱেতো ড্ৰাগ হিচাপত কনভাৰ্ট কৰি দিলে না মৰফিন ইনজেকশ্যনটো কোনো বস্তুটো বেয়াৰ কাৰণে নোলায় কিন্তু সেইটো যেতিয়া মিছ ইউজ কৰিব এবিউজ কৰিব তো এইটোতো বেয়া হ'ব লগা আছে হ'বই এতিয়া ফাৰ্মাচীত সেইটো লিগেলাইজ তেওঁলোকেতো প্ৰেছক্ৰিপশ্যন দি পিনে চাই পিনে দিব ইট ইজ নট দেয়াৰ ফল্ট কিন্তু এইটো বস্তুটো আমি ষ্ট্ৰিক্ট এটা ভিজিলেঞ্চ থাকিব লাগিব যোনটো ষ্ট্ৰিক্টলি চাব লাগিব ধৰক এখন প্ৰেছক্ৰিপশ্যন এনেকুৱা কৰিব লাগে দেই মই আজি আপোনালোকৰ চেনেলৰ থ্ৰুৰে কৈছোঁ যে এটা ড্ৰাগ এডিকে কি কৰে এখন প্ৰেছক্ৰিপশ্যন এখন ফাৰ্মাচীত দিলে নহয় তাৰ পৰা লৈ ল'লে নহয় আৰু এখন ফাৰ্মাচীত দিলে তাৰ পৰা লৈ চ' দিয়াৰ শুড বি চাম এনেকুৱা এটা ষ্ট্ৰেটেজি বনাব লাগে এখন প্ৰেছক্ৰিপশ্যন তই মাহত এবাৰে ইউজ কৰিব নিশ্চয় এনেকুৱা এটা পদক্ষেপ ল'ব লাগে তেতিয়া আচলতে এই ড্ৰাগ এডিক্টবোৰ কমিব আমাৰ সময় একেবাৰে শেষ হৈছে এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে থেংক ইউ আৰু যথেষ্ট হয়তো আপোনালোকে লাভান্বিত হৈছে আজি এই বিশেষ অনুষ্ঠানটোৰ মাজেৰে আমি আজি বিদায় দিব লাগিব আৰু আমি আজি আলোচনা কৰিছিলোঁ ড্ৰাগছৰ বিষয়ে গতিকে আশা কৰিছোঁ আপোনালোকেও এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব আৰু অসম আৰক্ষীৰ লগতে সকলোকে সহায় কৰিব ড্ৰাগছৰ এই বেহা উৎখাত কৰাৰ ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ চাই থাকিব NK TV